আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। স্বৰ্গদেউ, আহোম ৰাজ্যৰ অধিপতি মহাৰাজে মোক বিচাৰৰ কাৰণে ৰাজসভালৈ আনি থিয় কৰাইছে। ৰজা ঘৰৰ কি জগৰ লগাইছোঁ মই নেজানো। মই শিৰোমণি ভূঞা পৰিয়ালৰ সন্তান, মই কায়স্থ। কিন্তু মোৰ ভূঞা পৰিয়ালত জন্ম হ'লেও মই এতিয়া ভূঞিগিৰি মাটিগিৰি ভূঞা নহওঁ। বিষয় সম্পত্তি লৈ চিনাকি দিবলগীয়া বা গৰ্ব কৰিবলগীয়া মোৰ একো নাই। পৰিয়ালৰ যি ভূঞি মাটি আছিল তাক ভালেমান দিনৰ আগতে মই বৰদোৱাত এৰি থৈ আহিলোঁ। তাৰ বাবে মোৰ কোনো খেদ বা অনুশোচনা নাই। হৰিনাম ধন বুকুত বান্ধি কেইজনমান মোৰ নিচিনা ভকত লগত লৈ নিজৰ স্ত্ৰী সন্তান পৰিয়াল লৈ আমি আহি ধোঁৱা হাতত পাম পাতি আছোঁহি। আহি পাবৰ সময়ত আমি চুতীয়া ৰজাৰ অধীনত আছিলোঁ। এতিয়া আমি আছোঁ আহোম স্বৰ্গদেউৰ অধীনত, স্বৰ্গদেউ ৰাজ্যৰে প্ৰজা হিচাপে। শংকৰদেৱ অলপ ৰ'ল, চৌদিশ নিস্তব্ধ। কাৰো মুখত মাত কথা নাই। সকলোৰে চকু শান্ত নিৰুদ্বেগ আত্মস্থভাৱে গলগলীয়া মাতেৰে কথা কৈ যোৱা শংকৰদেৱৰ মুখৰ ওপৰত। সকলোৰে মনত কৌতূহল, কি ক'বলৈ ওলাইছে শংকৰদেৱে? অভিযোগকাৰী ব্ৰাহ্মণসকলৰ বিৰুদ্ধে তেওঁ কিবা ক'ব নে নিজক দোষমুক্ত কৰিবৰ কাৰণে কিবা ক'ব? ৰজাৰ পক্ষৰ পৰা নিৰ্দেশ শুনোৱা হ'ল। স্বৰ্গদেৱে তোমাৰ কথা কাণ দি শুনিছে। কোনো ভয় সংকোচ নোহোৱাকৈ নিজৰ সকলো কথা বিৱৰি ক'বলৈ স্বৰ্গদেৱে নিৰ্দেশ দিছে। কোৱা, মুকলিকৈ কোৱা। শংকৰদেৱে পুনৰ ক'বলৈ আৰম্ভ কৰিলে। স্বৰ্গদেউ আৰু ৰাইজ, ব্ৰাহ্মণসকলে ইয়াত মোৰ বিৰুদ্ধে যি গোচৰ দিছে সেই কথা মই শুনিছোঁ। প্ৰজা পালনৰ অধিকাৰী স্বৰ্গদেউ যিদৰে সকলো প্ৰজাৰ নমস্য, তেনেকৈ ধৰ্মৰ তত্ত্বকথা আৰু ৰীতি নীতি প্ৰৱৰ্তনৰ অধিকাৰী শাস্ত্ৰজ্ঞ ব্ৰাহ্মণসকলো সকলোৰে নমস্য। স্বৰ্গদেউৰ বিৰুদ্ধে যিদৰে মোৰ কোনো অভিযোগ নাই, ব্ৰাহ্মণসকলৰ বিৰুদ্ধেও মোৰ কোনো অভিযোগ নাই। মই কাৰো স্বাৰ্থ হানি কৰিব বিচৰা নাই, কাৰো অন্যায় কৰিব খোজা নাই। কিন্তু নিৰীহ নিৰ্দোষ কোনো প্ৰজাক যদি অন্যায়ভাৱে ৰজাঘৰে বা কোনো ৰাজ বিষয়ে শোষণ দমন কৰিব খোজে, তেওঁলোকক তেজ মঙহৰ জীয়া মানুহ বুলি গণ্য নকৰি কুকুৰ মেকুৰীৰ দৰে বা কোৰ কুঠাৰৰ দৰে গণ্য কৰে, তাৰ বিৰুদ্ধে ময়ে নহয়, সকলোৱে মাত মতা উচিত। মই প্ৰতিটো মানৱ সন্তানক মানুহ হিচাপে সকলোৱে গণ্য কৰাটো বিচাৰোঁ, ৰজাই প্ৰজাই সকলোৱে। কাৰোবাৰ হাতত কোনোবা হালোৱা সজোৱা কাঁড়ী পাইক লাঞ্ছিত বঞ্চিত হোৱাটো মই নিবিচাৰোঁ। ৰজাঘৰে সকলো প্ৰজাকে মানে মৰ্যাদাই জীয়াই থকাত সহায় কৰিব লাগে। ধৰ্মগুৰুসকলেও ব্ৰাহ্মণসকলেও শুদ্ধ ধৰ্ম জীৱন যাপন কৰাত কেৱল সেই ধৰ্মৰ অনুগামীসকলকে নহয়, অন্যসকলকো বাট দেখুৱাই সহায় কৰি দিব লাগে। ধৰ্মৰ কথাত কোনো লুকুৱাবলগীয়া কথা নাই, কোনো আছুতীয়া কথা নাই। ঈশ্বৰ সকলোৰে ঈশ্বৰ। ঈশ্বৰৰ কথা
কাৰো পৰা কোনোৱে গোপন কৰি ৰখাটো অন্যায়। জাত পাত মানুহৰহে সৃষ্টি, ঈশ্বৰৰ সৃষ্টি নহয়। একেই আহোম জাতিৰ এজন স্বৰ্গদেউ হৈ সিংহাসনত বহিছে, আন এজনে সৈন্য হৈ স্বৰ্গদেউ আৰু প্ৰজাৰ কাৰণে ৰণ কৰিছে। এজনে পথাৰত বোকাত নামি খেতি কৰিছে, এজনে বেহা বেপাৰ কৰিছে, এজনে চাংমাই শালত ৰান্ধনি কৰিছে, এজনে দেউধাই বাইলুং হৈ স্বৰ্গদেউ আৰু প্ৰজাৰ মংগলৰ কাৰণে পূজা কৰিছে, মংগল চাইছে। বেলেগ বেলেগ বৃত্তি অৱলম্বন কৰি জীৱন নিৰ্বাহ কৰিছে বুলিয়েই তেওঁলোকৰ জাত বেলেগ বেলেগ হ'লনে? এই পৃথিৱীৰ সকলো দেশতে ঈশ্বৰৰ সৃষ্টি মানুহ আছে। সকলো দেখিবলৈ একে নহয়, সকলোৱে একে কাম নকৰে, সকলোৱে একে সাজ নিপিন্ধে, সকলোৱে একে নেখায়, সকলোৱে একে মাতেৰে কথা নকয়। সেই বুলি এই সকলো জানো একেজন ঈশ্বৰে সৃজন কৰা একেই মানুহ নহয়নে? এজন ব্ৰাহ্মণৰ সন্তান ব্ৰাহ্মণ পিতৃ মাতৃৰ পৰা জন্ম লাভ কৰিলে বুলিয়েই ব্ৰাহ্মণৰ কোনো শিক্ষা দীক্ষা গুণ গৰিমা আয়ত্ব কৰিব নোৱাৰিলে তেওঁ ব্ৰাহ্মণ বুলি স্বীকৃতি আৰু সন্মান পাবৰ যোগ্যনে? তেনেকৈ কোনো অব্ৰাহ্মণৰ ঘৰত, কায়স্থৰ ঘৰত, শুদ্ধৰ ঘৰত, মাছমৰীয়াৰ ঘৰত জন্ম লাভ কৰি কোনো মানুহৰ সন্তানে যদি জ্ঞান বিদ্যা আয়ত্ব কৰে, আচাৰ নীতি অনুসৰণ কৰে, ব্ৰাহ্মণ জনোচিত নৈতিক জীৱন যাপন কৰে, তেওঁক তাৰ বাবে সমাজে সন্মান কৰিব নালাগেনে? স্বীকাৰ কৰিব নালাগেনে? তেওঁৰ জন্ম কথাটো ডাঙৰ নে তেওঁৰ জ্ঞান বুদ্ধি শিক্ষা দীক্ষা ডাঙৰ? পাপ তাপ ক্লিষ্ট পৃথিৱীৰ মানুহৰ মুক্তিৰ কাৰণেই ভগৱানে বাৰে বাৰে পৃথিৱীত অৱতাৰ লৈছে। কেতিয়াবা নৰসিংহ ৰূপে, কেতিয়াবা পৰশুৰাম ৰূপে, কেতিয়াবা দাশৰথী ৰাম ৰূপে, কেতিয়াবা বুদ্ধ ৰূপে অৱতাৰ হৈছে। এই অৱতাৰী ঈশ্বৰক জানো ব্ৰাহ্মণ অব্ৰাহ্মণৰ বিচাৰ কৰিব পাৰি? সৃষ্টিৰ উদ্ধাৰৰ কাৰণে, প্ৰাণীৰ মুক্তিৰ কাৰণে, ধৰ্ম ৰক্ষা কৰিবৰ কাৰণেই ভগৱান বিষ্ণুৱে বিভিন্ন যুগত বিভিন্ন ৰূপত বহুবাৰ বহু ৰকমৰ আকাৰ ধাৰণ কৰি পৃথিৱীত অৱতাৰ হৈছিল। এই ভগৱান বিষ্ণুৱেই দৈৱকী নন্দন ৰূপে গোপ গোপিনীৰ সন্তান ৰূপে গোৱালৰ ঘৰত জন্ম লৈছিল। স্বয়ং ভগৱান যদি অব্ৰাহ্মণ ৰূপে অৱতাৰ হ'লেও সকলোৱে সেই অৱতাৰৰ জাতকুল বিচাৰ নকৰি অৱতাৰী ঈশ্বৰ বা বিষ্ণু বুলি মানে, তেন্তে কোনো অব্ৰাহ্মণে শাস্ত্ৰ চৰ্চা কৰিলে, শাস্ত্ৰৰ তত্ত্ব ব্যাখ্যা কৰিলে ব্ৰাহ্মণ অব্ৰাহ্মণ নিৰ্বিশেষে, পুৰুষ স্ত্ৰী নিৰ্বিশেষে সকলোৱে বুজিব পৰাকৈ বেদ উপনিষদ পুৰাণ ভাগৱতৰ কথা বুজাই দিবৰ যত্ন কৰিলে সেয়া কেনেকৈ ধৰ্মৰ ব্যভিচাৰ কৰা হয়, কেনেকৈ শাস্ত্ৰৰ অপমান কৰা হয়? মানুহৰ কাৰণেই ধৰ্ম, মানুহৰ কাৰণেই শাস্ত্ৰ। সেই ধৰ্মক, সেই শাস্ত্ৰক মানুহৰ পৰা নিলগাই ৰখাটো, আঁতৰাই ৰখাটো, আছুতীয়াকৈ ৰখাটো অধৰ্ম নহয়নে? কঠিন মাতেৰে কোৱা শংকৰৰ কথাখিনি যেন বিচাৰ চোৰাৰ চালে বেৰে ধ্বনিত প্ৰতিধ্বনিত হৈ উপস্থিত সকলো মানুহৰ মনৰ মাজলৈও সোমাই গ'ল। মানুহবোৰে কোনোৱে ইটোৱে সিটোৰ মুখলৈ চালে, কোনোবাই কিবা কওঁ কওঁ কৰিও একো নোকোৱাকৈ থাকিল, কোনোবাই গুচৰীয়াকেইজনৰ মুখলৈ চালে। ৰাজ বিচাৰ চোৰাত পদকীয়া হৈ এনেধৰণৰ কথা কোৱা আগে কোনেও শুনা নাই। শংকৰৰ নিৰ্ভীক ব্যক্তিত্ব দেখি সকলো স্তম্ভিত হ'ল। ৰজাঘৰত ব্ৰাহ্মণসকলৰ যথেষ্ট প্ৰভাৱ প্ৰতিপত্তি আছিল। ৰাজ্যৰ অধিপতি ৰজা আৰু ধৰ্মৰ অধিপতি ব্ৰাহ্মণ, একেই সমাজৰ উচ্চ শ্ৰেণীৰ অভিজাত শ্ৰেণীৰ মানুহ। সাধাৰণ কৃষক বনুৱা বাঢ়ৈ খনিকৰ কমাৰ কুমাৰ বেপাৰী শ্ৰেণীৰ মানুহতকৈ ওপৰ শ্ৰেণীৰ মানুহ বুলি সকলোৱে গণ্য কৰে। আজিৰ বিচাৰত স্বৰ্গদেৱে ব্ৰাহ্মণৰ পক্ষ ল'ব নে কায়স্থ শংকৰৰ পক্ষ ল'ব? শংকৰৰ কথাত দোষ ধৰিবলগীয়া কিবা আছে যেন নালাগে দেখোন। নিস্তব্ধতা ভংগ কৰি ৰাজনিৰ্দেশ শুনোৱা হ'ল।
স্বৰ্গদেউৰ চোৰাত গোচৰ দিয়া হৈছে শংকৰ বোলে হিন্দুৰ পূজা পাৰ্বণৰ বিৰোধী। ভকতবোৰক বোলে দেৱ দেৱীৰ পূজা কৰিবলৈ হাক দিয়া হৈছে, বাধা কৰা হৈছে। শ্ৰাদ্ধ বুলি যে কিবা বিধান আছে তাকো কৰিবলৈ হাক দিয়া হৈছে বোলে। এনেবোৰ কাৰ্যৰ দ্বাৰা প্ৰজাৰ মাজত ভেদাভেদ সৃষ্টি কৰা হৈছে। ব্ৰাহ্মণসকলক অপদস্থ কৰা হৈছে আৰু মৃত্যু হোৱা হিন্দু লোকসকলৰ আত্মাক স্বৰ্গলাভ কৰাৰ পৰা বঞ্চিত কৰা হৈছে। পিণ্ড কি, শ্ৰাদ্ধ কি আৰু তুমি প্ৰৱৰ্তন কৰা এক শৰণীয়া নাম ধৰ্ম কি সকলোৱে বুজিব পৰাকৈ আৰু স্বৰ্গদেৱে বুজিব পৰাকৈ চমুকৈ ক'ব লাগে। আগে কেতিয়াবা ৰাজসভাত কিবা গোচৰৰ বিচাৰ হ'লে এনেদৰে প্ৰশ্ন সুধি পদকীয়াৰ উত্তৰলৈ বাট চাই থকাটো প্ৰায় এক ব্যতিক্ৰম আছিল। ন্যায় সোধা ফুকনেই হওক বা কোনো পাত্ৰমন্ত্ৰীয়েই হওক, ৰাজবিষয়াৰ পৰা অপৰাধৰ বৃত্তান্ত জানি লৈয়ে বিচাৰৰ ৰায় দিয়াটোৱেই আছিল প্ৰচলিত প্ৰথা। শংকৰৰ বিচাৰ কৰোঁতে পদকীয়া শংকৰক অভিযোগ খণ্ডন কৰিবলৈ মুকলি সুযোগ দিয়া হৈছে। কাৰণ শংকৰ অকলশৰীয়া নহয়, তেওঁৰ লগত আছে এদল অনুগত ভকত। আৰু তেওঁ এজন সাধাৰণ প্ৰজা নহয়, তেওঁ এজন সুপণ্ডিত, ধৰ্মগুৰু। আৰু ৰাজচোৰাৰ বিচাৰত পক্ষপাতিত্বৰ ঠাই নাই। আকৌ শংকৰদেৱে একেই স্থিৰতা আৰু আত্মস্থতাৰে ক'বলৈ আৰম্ভ কৰিলে। স্বৰ্গদেউ, ৰজাৰ বিচাৰ চৰা শাস্ত্ৰ ব্যাখ্যাৰ ঠাই নহয়। তথাপি মোৰ মুখৰ পৰা দুই এটা কথা জানিবলৈ বিচাৰিছে, যিটো ইয়াত থকা প্ৰায় সকলোৱে জানে। কোনো হিন্দু লোকৰ মৃত্যু হ'লে সেই মৃতকৰ উদ্দেশ্যে গুড়, গাখীৰ, কল সানি যি লাডু দিয়া হয় সেয়ে পিণ্ড। লাডুৰ লগত যি পানী দিয়া হয় সেয়ে পিণ্ড জল। পিণ্ড মৃতজনে নেখায়, মৃতজনৰ নামত যি অন্যে খায়। জীয়াই থাকোঁতে কাৰোবাক স্নেহ শ্ৰদ্ধা নকৰিলেও মৰাৰ পিছত তেওঁলৈ সকলোৱে শ্ৰদ্ধা জনায়। সেয়ে শ্ৰাদ্ধ, সেয়ে শৰাধ। শৰাধত পিণ্ডজল দিয়াৰ উপৰিও ব্ৰহ্মভোজ কৰাব লাগে, নহ'লে হেনো মৃতকৰ আত্মাই মুক্তি নেপায়। কোনো কোনো শ্ৰাদ্ধত ষোড়শ দানো কৰিব লাগে। মৃতকৰ উদ্দেশ্যে দিয়া বুলি শাস্ত্ৰবিধি কাৰ্য সমাপন কৰা ব্ৰাহ্মণক সোণ, ৰূপ, ভূমি, আসন, বস্ত্ৰ, দ্বীপ, অন্ন, জল, গৰু, ফল, তামোল, ছত্ৰ, গন্ধ, মালা, খৰম, শয্যা আদি দিব লাগে। আমাৰ কিমান মানুহৰ সোণ ৰূপ আছে, কিমান মানুহে গৰু, বস্ত্ৰ, শয্যা দিব পাৰে। আৰু মৃতকৰ নামত দিয়া এনেবোৰ বস্তু বা পিণ্ড, গুড়, গাখীৰ, কলেৰে সজা লাডু কোনো মৃতকে খাই জানো? মৃতকৰ নামত এই সকলোবোৰ শ্ৰাদ্ধ কৰা পূজাৰীজনৰ ঘৰলৈ যায়। এনে শ্ৰাদ্ধ নকৰি সেই মৃতজনৰ আত্মাক মুক্তি দিবৰ কাৰণে, তেওঁৰ জ্ঞাতে অজ্ঞাতে হোৱা পাপৰ কাৰণে ক্ষমা কৰিবলৈ ভাৱস্থিৰে ভগৱানক প্ৰাৰ্থনা কৰাটো বেয়া কথা নে? কোনো দেৱতা বা দেৱীৰ মূৰ্তিক পূজা কৰাতকৈ নিৰঞ্জন, নিৰাকাৰ, নিৰ্গুণ, কৰোণাময় শৰীৰ ওচৰত ভক্তি যাচি আত্মসমৰ্পণ কৰাটো অধৰ্মনে? সাকাৰ ৰূপত দেৱ দেৱীৰ নানান মূৰ্তি হ'ব পাৰে। এনেধৰণৰ মূৰ্তিক পূজা নকৰি মূৰ্তিহীন, কায়াহীন, অব্যক্ত, অসীম, অনন্ত, নিৰাকাৰ, সৰ্বজ্ঞ, সৰ্বব্যাপী, সৃষ্টি স্থিতি প্ৰলয়ৰ নিয়ন্তা ভগৱানৰ পূজা কৰাটো অধৰ্মনে? ভগৱানে ভক্তৰ ভক্তিহে বিচাৰে, ভোগ নিবিচাৰে। একমেৱ দ্বিতীয়তম। সেই কাল, স্থান, মায়াৰ অধিকাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ভগৱানক সমগ্ৰ অন্তৰ দি ভক্তি জনোৱাতকৈ আৰু ভক্তৰ সমস্ত সত্তা তেওঁতে অৰ্পণ কৰাতকৈ কল, কুঁহিয়াৰ, মাহ, চাউল দি পূজা কৰাটো ডাঙৰ কথা নে? উত্তম কথা নে? কোনো দেশত যদি কল নাই, চাউল নাই, অন্যান্য নৈবেদ্যৰ বস্তুবোৰ নাই, তাত কিহেৰে পূজা দিলে পূজা সম্পূৰ্ণ হ'ব? স্বৰ্গদেউ,
আমাৰ দেশৰ ধৰ্মপ্ৰাণ ভক্তসকলে ভগৱানক নিজৰ অন্তৰৰ অচলা ভক্তি দিহে পূজা কৰিব পাৰে। ৰাজহিক পূজাৰ আয়োজন আৰম্ভৰতে ভক্তৰ শ্ৰম আৰু অৰ্থ ব্যয় হয়। তাতকৈ সৰল অন্তৰেৰে নিৰাকাৰ হৰিৰ নাম ল'লেই মানুহ ইহকাল পৰকাল পুণ্যৰ ভাগী হ'ব পাৰে। নাম ধৰ্মত সকলো ভকতৰ সমান অধিকাৰ আছে। নাম ধৰ্মই সকলো ভকতকে সমান মৰ্যাদা সমান অধিকাৰ দিছে। ঈশ্বৰৰ নাম কীৰ্তন কৰাত কোনো জাতি অজাতি নাই। উত্তম ভকতজনেই উত্তম মানুহ। কথাখিনি কৈ শেষ কৰি শংকৰদেৱ ৰ'ল। এবাৰ সন্মুখৰ ৰাইজৰ ফালে চালে, তাৰ পাছত ৰজা আৰু ৰাজবিষয়াসকলৰ ফালে চালে। তেতিয়াও তেওঁ আত্মস্থ আৰু দৃঢ়। কিছু অভাৱনীয়ভাৱে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই এইবাৰ মাত দিলে। শংকৰে সজ কথাকেই কৈছে। পূজা সৰাত নকৰাটো ধৰ্মবিৰোধী কাম বুলি বিবেচনা কৰিব নোৱাৰি। আমাৰ লিখিব পঢ়িব নজনা সাধাৰণ প্ৰজাই দেৱভাষাত থকা ধৰ্মশাস্ত্ৰৰ কথা বুজি নেপায়। শংকৰে সকলোৱে বুজিব পৰাকৈ যিদৰে ধৰ্মৰ কথাবোৰ বুজাই দিছে, যিবোৰ ধৰ্মৰ গীত ৰচনা কৰি গাইছে, গাবলৈ শিকাইছে, সেয়া প্ৰজাই বুজি পাইছে। আৰু সেয়ে শংকৰৰ ওচৰত শৰণ লৈ ভকত হৈছে। শংকৰ এজন পণ্ডিত, তেওঁ এজন ধৰ্মগুৰু। আমাৰ বিচাৰত শংকৰ নিৰ্দোষ, নিৰপৰাধ। ৰাজভঁৰালৰ পৰা শংকৰক ধন সোণ বস্ত্ৰ মাননি দিব লাগে। এনে এজন সৎ পণ্ডিত লোকৰ বিৰুদ্ধে ৰজাত বিচাৰ দিয়াটো উচিত কথা হোৱা নাই। আজিলৈ সভা সামৰা হ'ল। ৰজা প্ৰজা সকলোৰে কাৰণে শংকৰদেৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। শংকৰকে ধৰি উপস্থিত ভকতসকলৰ কণ্ঠৰ পৰা সমস্বৰ ধ্বনি নিৰ্গত হ'ল, জয় ৰাম বোলা, জয় হৰি বোলা, জয় হৰি বোলা, জয় ৰাম বোলা। ৰজা থিয় হ'ল, সকলো থিয় হ'ল। ৰজা সিংহাসনৰ পৰা নামিল। আকৌ ভকতসকলে হৰিধ্বনি দিলে, জয় ৰাম বোলা, জয় হৰি বোলা। ৰজাৰ ওঠ দুটাও সামান্য কঁপিল। অজানিতেই তেওঁ অস্ফুট মাতেৰে ভকতসকলৰ সুৰত সুৰ মিলাই গালে, জয় ৰাম বোলা। তলমূৰ কৰি পৰাজিত ব্ৰাহ্মণকেইজন লাহে লাহে তাৰ পৰা বাহিৰ ওলাই গ'ল। তেওঁলোকৰ পিছে পিছে শংকৰদেৱো বিচাৰ চোৰাৰ পৰা গহীন খোজেৰে বাহিৰলৈ ওলাই আহিল। তেওঁ প্ৰসন্ন আৰু আত্মস্থ। কিন্তু জয়ী হোৱাৰ কাৰণে লেখমানো গৰ্বৰ চিন তেওঁৰ চকুমুখত ফুটি নুঠিল। তেওঁৰ চকুত ভগৱানৰ প্ৰতি কৃতজ্ঞতাৰ বিনম্ৰ চাৱনি। ধন্য নৰতনুভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৬৯ খণ্ডটি শুনিলে। স্বৰ্গদেউ আৰু শংকৰদেৱৰ চৰিত্ৰত অভিনয় কৰিলে সত্যজিৎ গগৈ আৰু পৰাগ বৰুৱাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনুভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।